গণ পৰিষদ কেৱল এটা ৰাজনৈতিক দল নহয়, অসমীয়া মানুহৰ এটা আবেগ অগ্ৰপ। পঞ্চায়ত নিৰ্বাচনক লৈ আমাৰ প্ৰস্তুতি সম্পূৰ্ণভাৱে চলি আছে। মোৰ ৰাজনৈতিক সক্ৰিয়তা আৰু জনপ্ৰিয়তাৰ ওপৰত দলে যদি দিয়ে তেন্তে ২৬ত মই বিধায়ক খেলিম। বিজেপি চৰকাৰে ইয়াৰ ক্ষেত্ৰত গুৰুত্ব দিছে। আমাৰ সাংবাদিক আনোৱাৰ হুছেইনৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত এই মন্তব্য গোৱালপাৰা জিলাৰ ক্ৰীড়া সন্থাৰ সম্পাদক তথা অসম গণ পৰিষদৰ যুৱ নেতা আব্দুল ৰহিম জিব্ৰানৰ। আগবঢ়াইছো আছুতীয়া সাক্ষাৎকাৰ। গোৱালপাৰাৰ অগপ দলৰ যুৱ নেতা তথা গোৱালপাৰা ক্ৰীড়া সন্থাৰ সম্পাদক আব্দুল ৰহিম জিব্ৰান ডাঙৰীয়া, তেওঁক আমাৰ এই বিশেষ অনুষ্ঠানত স্বাগতম জনাইছো। ধন্যবাদ দাদা। আচলতে যি খেল মহাৰণ চলি আছে, যিহেতু আপোনাৰে বিভাগ, এই খেল মহাৰণত আচলতে এই চাৰিটা সমষ্টিক লৈ আপোনালোকে পৰিকল্পনা কি কৰিছে বা কেনেকুৱা ধৰণৰ ভাৱে আপোনালোকে পাতিছে? আমি খেল মহাৰণত গোৱালপাৰা আজিৰ সময়ত পঞ্চম স্থানত আছে গোটেই অসমত। আৰু গোৱালপাৰা জিলা ক্ৰীড়া সন্থাৰ ফালৰ পৰা আমাৰ যথেষ্টখিনি কৰিবলগীয়া আছিল আৰু আমি কৰিছোঁ, আৰু ভৱিষ্যতে কৰিবলগীয়া আছে। আৰু ক্ৰীড়াৰ ক্ষেত্ৰত বহুতখিনি কৰিবলগীয়া আছে। ক্ৰিকেটত আমি যথেষ্ট আগবঢ়া, ইয়াতে ফুটবলতো আছে। আমাৰ পাৰ্টিচিপেশ্যন চব ইভেণ্টছতে আছে, কেৱল আমাৰ আৰু কৰিবলগীয়া আছে। আচলতে গোৱালপাৰা জিলাৰ ক্ৰীড়া সন্থাৰ উদ্যোগত যি আচলতে বহুত প্ৰডাক্ট হৈছে, অৰ্থাৎ খেলুৱৈ জন্ম হৈছে। কুহিৰাৰ পৰা যদি আমি আৰম্ভ কৰোঁ, এইটো আপোনাৰ ক্ৰেডিট ক'ব নে জিলা সন্থাৰ ক্ৰেডিট বুলি ক'ব বা চৰকাৰৰ? এইটো কোনো ব্যক্তিয়ে, আমাৰ যিটো গোৱালপাৰা জিলা ক্ৰীড়া সন্থাত ইয়াৰ অন্তৰ্গত আঞ্চলিক আছে, কিছুমান আঞ্চলিক আছে। ধৰি থওক লক্ষীপুৰত এটা আঞ্চলিক আছে, ধূপধাৰ বিকালি এটা আঞ্চলিক আছে, এনেকৈ দুধনৈত এটা আঞ্চলিক, এনেকৈ আঞ্চলিক আছে আমাৰ। সেই আঞ্চলিকবোৰৰ কষ্টৰ ফলত এই খেলুৱৈবোৰ আহে। আমিতো ইয়াতে চহৰত সদৰত বহি থাকোঁ। আমি আমাৰ যিখিনি মানে আন্তঃগাঁথনি কাম, সেইখিনিত আমি সহায় কৰোঁ। ক'ৰবাত কিবা আৰ্থিকভাৱে সহায় কৰিব লাগে কৰোঁ, মানে আমি সুবিধা প্ৰদান কৰোঁ। বাকী খেলুৱৈ উলিয়াই আনে গাঁও অঞ্চলৰ পৰা। আচলতে চৰকাৰখন আচলতে ক্ৰীড়াৰ উদ্যমী চৰকাৰ বুলিয়ে ক'ব পাৰি, কিন্তু আপোনালোকৰ সহযোগ আছে। এই চৰকাৰখনে আৰু ক্ৰীড়া জগতত কেনেকুৱা ধৰণৰ কৰিব বিচাৰিছে আপোনালোকৰ পৰিকল্পনা? তেওঁলোক এইটো চৰকাৰটো ক্ৰীড়া ক্ষেত্ৰক লৈ বহুত বেছি চিৰিয়াছ। এতিয়া মই আপোনাক উদাহৰণস্বৰূপে ক'ব পাৰোঁ যে আমাৰ ইয়াতে এটা অলিম্পিক চাইজৰ কি হৈছে চুইমিং পুল হৈ আছে, আৰু চুইমিং পুলটো প্ৰায় 8.5 কোটি টকা দি বনাই আছোঁ আমি। আকৌ ইনডোৰ ষ্টেডিয়াম বনাইছোঁ 8,67,00,000 টকা। সেই পেভিলিয়ন আমাৰ আপোনাৰ বেক চাইডে এইটো 1 কোটি টকা অসম ক্ৰিকেট সন্থাৰ অনুদানেদি বনাই থকা হৈছে। বাকী আপুনি য'ত বহি আছে, ইয়াতে আগতে কি আছিলে, অকণমান আছিলে থকা জেগা, কিন্তু ইমান বেছি আধুনিক নাছিলে। এতিয়া আমাৰ আধুনিক গোটেইখিনি ৰুম, AC, এয়াৰ কণ্ডিশ্যন চিষ্টেম আৰু বাথৰুম, মানে এটা হোটেলৰ নিচিনা আমি চিষ্টেম এটা কৰি থৈ দিছোঁ, যাতে খেলুৱৈসকল দিনটো কষ্ট কৰি আহি ভাগৰে জোগৰে যাতে ৰাতিটো ভালকৈ থাকিব পাৰে। আপুনি ক'ব খুজিছে ক্ৰীড়া ক্ষেত্ৰত উন্নতি হৈছে চৰকাৰৰ সহযোগিতাটো। আচলতে চৰকাৰখনত আপোনালোক এজিপি দলেও সহযোগ আছে, অলপ ৰাজনৈতিক পৰিৱেশৰ দিশটো কৈছোঁ, কিন্তু এজিপি বৰ্তমান অসমত নাইকিয়া হ'ব নেকি, এনেকুৱা ধৰণৰ এটা কথা ওলাইছে? মই সৰু মানুহ, মই এটা বস্তু, মোৰ দলৰ একেবাৰে সৰু স্তৰৰ মই এজন। গতিকে অসম গণ পৰিষদ, আপোনাৰ প্ৰশ্নটো কি আছিলে যে অগপ শেষ হৈ যাব? অগপ এটা মানুহৰ, অসম গণ পৰিষদৰ দলটো কেৱল এটা ৰাজনৈতিক দল নহয়। অসমৰ যিটো মেইন ষ্ট্ৰীম এছামিজ ছ'চাইটি আছে, মূলসুঁতিৰ যিবোৰ অসমীয়া মানুহ, মূলসুঁতিৰ অসমীয়া মানুহৰ এইটো এটা আৱেগ। গতিকে আৱেগ কেতিয়াও শেষ হৈ নাযায়। গতিকে ৰাজনৈতিকভাৱে যিখিনি কাৰ্যকলাপ চলি আছে তাততো গ্ৰথ আছে, লগতে মানুহৰ আৱেগটো আছে। গতিকে অসম গণ পৰিষদ কাৰোবাৰ কথাত, কাৰোবাৰ মানে তিৰস্কাৰত যে অসম গণ পৰিষদ নাইকিয়া হৈ যাব, এইটো এটা ভুল ধাৰণা। এনে ওলাই থাকে যে বিজেপিৰ লগত এলায়েন্স কৰাৰ কাৰণে আচলতে অসম গণ পৰিষদ শেষ হ'ব, সেই ধৰণৰ তেনেকুৱা আছে? তেনেকুৱা কথা নাই, দুটা টাৰ্ম দেখোন ধুনীয়াকৈ চলি আছে। গতিকে সহযোগিতাৰ ভিত্তিত ধুনীয়াকৈ চলি আছে। এতিয়া আপোনালোকৰ পঞ্চায়ত নিৰ্বাচন আহিছে, আপোনালোকে কেনেকুৱাভাৱে আগবাঢ়িছে? আমাৰ প্ৰস্তুতি চলিছে, আজিও মিটিং আছিলে আমাৰ। প্ৰস্তুতি সম্পূৰ্ণৰূপে চলিছে, আৰু পঞ্চায়ততো এলায়েন্স নহয়। গতিকে এলায়েন্স নোহোৱাকৈ যিখিনি আমি যিমানখিনি কৰিব পাৰিম, আমি আমাৰ বেষ্টটো দিব ট্ৰাই কৰিম।
আমি শুনিছো যে আগন্তুক যেহেতু আপুনি যেহেতু যুৱ নেতা অসম গণ পৰিষদ দলৰ আপুনি গোৱাৰ পৰা পূবৰ কাৰণে বিধায়কৰ মন মেলিছে বুলি শুনিছো বিভিন্ন সংবাদ মাধ্যমে আৰু জনসাধাৰণৰ মাজতো নামটো শুনিছো আপুনি ধৰি লওক আপুনি যদি ক্ৰিকেট খেলে এদিন আপোনাৰ টিমটোত সোমাব মন যায় হয়নে আৰু আপুনি যদি ৰাজনীতি কৰে কেতিয়াবা আপোনাৰ ৰাজনীতিত কি হয় ইলেকশ্যন খেলিব মন হয় গতিকে মানুহে যেতিয়া আপুনি এটা ধাৰণা দেখা পায় যে আপুনি হয়তো বা এই পদবীটোত খেলিলে মানুহে আপোনাক গ্ৰহণ কৰিব পাৰে সেই মানুহৰ ধাৰণাৰ ভিত্তিত কেতিয়াবা সেই মন মেলা হয় গতিকে এইটো এনেকুৱা নহয় যে কিবা এটা চাকৰি ওলাইছে তাৰ কাৰণে মই এপ্লাই কৰিলোঁ ডিপেণ্ড কৰিব মোৰ ৰাজনৈতিক সক্ৰিয়তা কিমান ডিপেণ্ড কৰিব মানুহৰ মাজত মোৰ কিমান জনপ্ৰিয়তা গতিকে মোৰ ৰাজনৈতিক সক্ৰিয়তা আৰু জনপ্ৰিয়তা লগ লগাই যদি মানুহে দলে বিবেচনা কৰে যে এওক দিব পাৰে খেলাৰ মন আছে নে নাই নিশ্চয়ভাৱে মই ক'লো কি আপোনাক যে আপুনি ক্ৰিকেট খেলিলে এদিন টিমত সোমাব মন যায় না তো মোৰো মন আছে কংগ্ৰেছ দলটো আচলতে দুৰ্বল হৈছে নেকি কংগ্ৰেছ দল এতিয়া এটা দলত অসমৰ নিচিনা জেগাত চৰকাৰ বনাব হ'লে আপুনি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সোমাব লাগিব এতিয়া কংগ্ৰেছ দলটোৰ এতিয়া আজিৰ সময়ত গ্ৰহণযোগ্যতা ক'ত আছে য'ত গ্ৰহণযোগ্যতা আছে তাত 20টা-25টাতকৈ চিটে নাই হয় আচলতে আমি ৰঞ্জিনীমালৰ লগত কথা পাতিছোঁ তেওঁ ৰাজনৈতিক কথা আৰু ক্ৰীড়া জগতৰ লগত বিভিন্ন কথা পাতিছোঁ আমাৰ যিহেতু সময় কম আমি এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ